ছাত্ৰ ছাত্ৰীসকল, আজি আমি অনুশীলনী 2 এৰ কুৱেশ্যন নম্বৰ 6 পৰা ষ্টাৰ্ট কৰিম। কুৱেশ্যন নম্বৰ 6 আমাৰ কি দিয়া আছিল? এ আৰু বিৰ মাজত 18 টকা এনেদৰে ভগোৱা হয় যাতে এই 4 টকা পালে বিয়ে 5 টকা পায়। এতিয়া চোৱা, ইয়াত কি কৈছে, আমি ভগাই দিব লাগে 18 টকা যাতে এই 4 টকা পালে বিয়ে 5 টকা পায়। ইয়াত এনেকৈ কোৱা নাই যে এই 4 টকা পায় আৰু বিয়ে 5 টকা পায়। কৈছে এই যদি 4 টকা পালে বা যদি পায় তেতিয়াহ'লে বিয়ে 5 টকা পাব। মানে কথাৰ অৰ্থ হ'ল ই অনুপাত বুজাইছে। যেনেকৈ মই ইয়াত অনুপাতটো লিখিছোঁ 4:5, এইটো বুজাইছে। অনুপাতত আমি কি পাওঁ? দুটা সংখ্যা থাকে ন, 4:5 যেনেকৈ। তো এই দুটা সংখ্যাই আমাক কি ৰাশি মান বুজায় নেকি? প্ৰকৃত মান নহয়। এইখিনি আমি কেনেকৈ পাইছোঁ? আমি দুটা ৰাশিৰ অনুপাত লৈছোঁ, তাৰ পৰা আমি ইয়াক লঘিষ্ঠ আকাৰত লৈ আনিছোঁ, সেইকাৰণে আমি এইটো পাইছোঁ অনুপাতটো। বুজি পাইছা? তো এইটো ৰাশিৰ প্ৰকৃত মান নহয় এই সংখ্যা দুয়োটা। তো তেনেকুৱা তাতো বাক্যটো এনেদৰে কৈছে যে এই 4 টকা পালে বিয়ে 5 টকা পায়। মানে এইটো প্ৰকৃত অৰ্থত তেওঁলোকে নাপাবও পাৰে। তো অনুপাতত যিকোনো দুটা সংখ্যাক আমি এনেদৰে লিখিব পাৰোঁ বা বাক্য আকাৰতো লিখিব পাৰোঁ। এনেকৈ প্ৰশ্ন যেনেকৈ দিছে তোমালোকক, এই বাক্য আকাৰত থকা কথাখিনিয়ে এইটো বুজাইছে যে ইয়াতে অনুপাতটো হ'ব লাগে 4:5। অৰ্থাৎ তেওঁলোকে পোৱা টকাখিনি বা আমি ভগাই দিব লাগে, যেনেকৈ কৈছে তেওঁলোকক এনেকৈ ভগাই দিব লাগে যাতে তেওঁলোকৰ ভগোৱা অংকখিনি 4:5 অনুপাতত থাকে। এতিয়া চোৱা, আমি ইয়াত কি কৰিছোঁ, মুঠ ভগাবলগীয়া টকা 18 টকা আছিল। অনুপাতটোত জড়িত সংখ্যাকেইটাৰ যোগফল আমি লৈছোঁ 4 + 5 = 9। চোৱা, এতিয়া আমি এ কিমান পাব, বিয়ে কিমান পাব, এইটো কেনেকৈ উলিয়াও? ইয়াততো আমাৰ দিয়া আছিল যে এই 4 টকা পালে বিয়ে 5 টকা পায়, ঠিক আছে। ইমাজিন কৰি লোৱা যে দুয়োজনে এ আৰু বিয়ে 4 টকা আৰু 5 টকা ক্ৰমে পাইছে। ইমাজিন কৰি লোৱা তেওঁলোকে পাইছে এইখিনি। তেতিয়া কি হ'ব? মই কি কৈছোঁ, এ 4 টকা আৰু বিয়ে 5 টকা সঁচা অৰ্থত ধৰি লোৱা পাই গৈছে। তেতিয়া তেওঁলোকৰ এই টকাখিনি মুঠ 9 টকাৰ পৰা পাব, হয়নে নহয়? এইটো হ'ল এ পোৱা টকা আৰু এইটো হ'ল বিয়ে পোৱা টকা। এইটো বিয়ে। তেতিয়া এইটোৰ পৰা কি বুজাইছে? মই আকৌ লিখি আছোঁ ভালদৰে। মই কি কৈছোঁ, এ ধৰি লোৱা 4 টকা সঁচা অৰ্থত পাই আছে আৰু বিয়ে 5 টকা। তাহলে মুঠ 9 টকাৰ পৰা পাব, হয়নে নহয়? মুঠ 9 টকাৰ পৰা। এতিয়া মই এটা কাম কৰি আছোঁ যে এ পোৱা এই টকাখিনি মই এই মুঠ টকাৰ পৰা উলিয়াবলৈ চেষ্টা কৰি আছোঁ। এইটো কিমান টকা পাইছে এইটো দেখা পাই 4 টকা। তো তেনেকৈ উলিয়াবলৈ হ'লে আমি এনেকুৱা এটা ভগ্নাংশ ল'ব লাগিব আৰু সেই ভগ্নাংশটোৰ লগত 9টো পূৰণ দিব লাগে, এই মুঠ টকাটো। তেতিয়া আমাৰ এনচাৰত কি আহে? 4 আহে। মানে এ পোৱা 4 টকাটো আহে। এই ভগ্নাংশটোৰ লগত আমি যিকোনো মুঠ সংখ্যা হওক, ইয়াতে 9 টকা আছিল মুঠ সংখ্যা, তো এৰ পোৱা টকাখিনি আহিছে। কিন্তু প্ৰশ্নত দিয়া আছে 18 টকা, তো সেইখিনি ইয়াৰ পৰা আহি যাব, এই ভগ্নাংশটোৰ পৰা। বুজি পাইছা? ইয়াতে 9ক কি কৰিছে? এই 9 যিটো আছে মুঠ টকাক আমি 4/9 পূৰণ কৰাত কি হৈছে? 9ক 9 ভাগ কৰিছে, হয়নে নহয়? আৰু তাৰে 4 ভাগ লৈছে। তো তেনেকুৱা এটা সংখ্যাক, যিকোনো সংখ্যা হওক, যিকোনো পৰিমাণ হওক, মুঠ টকা, তো তাকো 9 ভাগ কৰিব, তাৰে 4 ভাগ ল'ব। তো সেই টকাখিনি কি আহিব? এৰ ভাগখিনি আহিব, হয়নে নহয়? এ পোৱা টকাখিনি। যেনেকৈ আমি ইয়াত ইমাজিন কৰিছিলোঁ যে এ আৰু বিয়ে 4 আৰু 5 টকা পাইছে। তো তাতো কি হৈছিল? এ পোৱা টকাখিনি আমি ভগ্নাংশটো পূৰণ কৰি আনিছোঁ, হয়নে নহয়? তো তোমালোকে এটা বস্তু চোৱা, ইয়াত যিটো ইমাজিন কৰিছিলোঁ আমি টকাখিনি আৰু বিৰ 4 আৰু 5, তেওঁলোকৰ এই টকাখিনি অনুপাত 4:5 আহিব। বুজি পাইছা? আৰু এই টকাখিনিৰ পৰা পোৱা 18 টকাৰ পৰা পোৱা টকাখিনিৰ পৰাও এই অনুপাতটো আহিব।
এতিয়া চোৱা আমি এই বগনাংশটো ইউজ কৰিছোঁ 4/9 লগত মুঠ টকা পূৰণ কৰিছোঁ। এই বগনাংশটো আমি পাইছোঁ ক'ৰ পৰা? অনুপাতত থকা সংখ্যাকেইটাৰ যোগফল লৈছোঁ 9 আৰু 9টো তলত বহুৱাইছোঁ ওপৰত পোৱা টকাখিনি বুজোৱা সংখ্যাটো অনুপাতত 4 এইটো ওপৰত বহুৱাইছোঁ। তো কি আহিছে শেষত 9ৰে আমি 18 ঘৰত দিছোঁ হয়নে নহয়? তো এইটো আহিছে 200 লগত 4 পূৰণ হ'লে 800। এতিয়া চোৱা নেক্সট বিয়ে পাব। ইয়াত আমি 5/9 লৈছোঁ কাৰণ বিয়ে পোৱা টকাখিনি বুজোৱা সংখ্যাটো ইয়াতে অনুপাতত আছে 5। তো সেইকাৰণে 5/9 হৈছে ইয়াতে আৰু মুঠ টকা 800 টকা আছিল, 18 টকা। ইয়াতে লেখাটো অলপ ভুল হৈছে, 1 মিনিট। ইয়াতে এইটো 18 টকা হ'ব। ফাইভ বাই 9 ইনটু 1800। তো 5ৰ লগত কি পূৰণ হৈছে 200 মানে 9ৰে ভাগ কৰিলে 18ক 200 ওলায় আৰু পিছত শেষত কি আহিছে 1000, অৰ্থাৎ বিয়ে 1000 টকা পায়, 1000 টকা। যদি তোমালোকে এতিয়া চোৱা, যদি মই 800 আৰু 1000ৰ অনুপাত লওঁ তেতিয়াহ'লে কি আহিব? ইয়াতে 10 আৰু 8 কাটিলে আমি কি পাম? ইয়াতে 5 থাকিব আৰু ইয়াতে থাকিব 4:5 আহিবনে নাই শেষত? চ' তেওঁলোকে এই টকাখিনিৰ পৰাও পোৱা টকাখিনিৰ পৰাও আমি কি অনুপাত পাইছোঁ 4:5। আৰু যদি তেওঁলোকৰ আমি ইমাজিন কৰোঁ যে তেওঁলোকে সঁচা অৰ্থত 4 টকা 5 টকা পাইছে ক্ৰমে এ আৰু বি এ, তেতিয়াও কি আহিব? এই অনুপাতটো আহিব। সেইকাৰণে এই অনুপাতটো লৈ পেলাই ইমাজিন কৰিছোঁ যে তেওঁলোকে মুঠ টকা 9 টকা পাইছে আৰু এ 4 টকা, ক্ৰমে এ 4 টকা আৰু বি এ 5 টকা পাইছে। আৰু এই ইমাজিনৰ পৰা আমি এইটো ধৰি লৈছোঁ যে এ পোৱা টকাখিনি আমি কিদৰে উলিয়াব পাৰোঁ। যদি আমি যিটো ধৰণে উলিয়াব পাৰিম সেইটো ধৰণে আমি এ পোৱা টকাখিনি 18 টকাৰ পৰা উলিয়াব পাৰিম মুঠ টকা। এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 7। ইয়াত দিয়া আছে পাছত 60 টকা হীৰক আৰু প্ৰীতমৰ মাজত এনেদৰে ভগোৱা যাতে হীৰকে প্ৰীতমৰ 3 গুণ টকা পায়। এই কথাটো অনুপাত এটা বুজাইছে। চোৱা ইয়াত কি বুজাইছে তেনেদৰে তোমালোকে এটা এক্সাম্পল লোৱা। তোমাৰ হাতত 7 টকা আছে আৰু তোমাৰ বন্ধুৰ হাতত আছে 14 টকা। তেতিয়া যদি আমি দুয়োটাৰ অনুপাত লওঁ, তোমাৰ টকা আৰু তোমাৰ বন্ধুৰ টকাৰ, তেতিয়া অনুপাতটো কি আহিব 1:2। বুজি পাইছ? তেতিয়া এই অনুপাতটোৱে কি বুজাই আছে তোমালোকক? অনুপাতটোতো সদায় তুলনা বুজাব যিকোনো অনুপাতে। তো ইয়াৰ পৰা আমি এইটো ক'ব নোৱাৰি নেকি? অনুপাতটোতো ব্যাখ্যা কৰাত আগতে কৈছিলোঁ যে আমি এইদৰে ক'ব পাৰি যে এজনে ইমান টকা পালে সেইজনে কিমান টকা পাব অনুপাতটোৰ পৰা। আনটো বাক্যত আমি এইদৰে ক'ব পাৰি, যেনেকৈ তোমালোকৰ ধৰিছিলোঁ তোমাৰ আৰু তোমাৰ বন্ধুৰ এক্সাম্পল। তাত কি হ'ব? তুমি পোৱা টকাখিনি তোমাৰ বন্ধুৰ দুগুণ বুজাইছে। বুজি পাইছা? এইটো মই কি কৈছিলোঁ? এইখিনি তুমি পাইছিলা ন? চৰি, তোমাৰ বন্ধুৱে পোৱা টকাখিনি তোমাৰ দুগুণ। এইখিনি তোমাৰ আৰু এইখিনি তোমাৰ বন্ধুৰ। তুমি পাইছা 7 টকা, তোমাৰ বন্ধুৱে পাইছে 14 টকা, মানে কি তোমাৰ বন্ধুৱে পোৱা টকাখিনি তোমাৰ 7 গুণ, চৰি তোমাৰ দুগুণ। তো ইয়াতে 1:2 এই অনুপাতটোৱে আমাৰ চকুত বাঢ়ি উঠাই দিছে একেবাৰে। চকুত ইয়াতে আমি জল পটকৈ দেখি আছোঁ যে 1:2 মানে কি তুমি 1 টকা পালে তোমাৰ বন্ধুৱে 2 টকা পায়, এইদৰে ক'ব পাৰি। আৰু এইদৰে ক'ব পাৰি যে তুমি পোৱা টকাখিনিৰ দুগুণ তোমাৰ বন্ধুৰ টকা। তো তেনেদৰে আমাক অনুপাত এটা তুলনা দিয়ে যে এজন আৰু দুজন মানুহৰ ভিতৰত
এজনে ইমান টকা পাইছে এজনে ইমান টকা পাইছে তাৰ তুলনাটো দিয়ে। তো তাত তেনেকৈ বাক্যটোৱে এইদৰে কৈছে যে হীৰকে প্ৰীতমৰ 3 গুণ টকা পায়। ঠিক আছে, ইয়াত প্ৰশ্নত হীৰকৰ নামটো প্ৰথমতে লৈছে, পিছত প্ৰীতমৰ নাম। সেইকাৰণে মই কি কৰিছোঁ, অনুপাতটো এইদৰে লিখিছোঁ যে প্ৰীতমে পোৱা টকাখিনি, প্ৰীতমৰ নাম পিছত আহিছিল নহয়, তাৰ 3 গুণ হীৰকৰ। হীৰকৰ নাম প্ৰথমতে, গতিকে 3টো প্ৰথমতে দিছোঁ। ভালকৈ চাবা, হীৰকৰ পিছত প্ৰীতম, সেইকাৰণে 3ৰ পিছত 1 ধৰিছোঁ। 1 কি বুজাইছে, প্ৰীতমৰ টকা, আৰু 3 বুজাইছে হীৰকৰ টকা। মানে 1ৰ 3 গুণ 3 হয়, মানে প্ৰীতমৰ 3 গুণ হীৰকে পায়। টকা যিমানেই হওক, অনুপাতটোৱে আমাক এইটো বুজাব। তো চোৱা এতিয়া, মুঠ ভগাবলগীয়া টকা 60 টকা, আৰু তাতো তেনেকৈ অনুপাতৰ সংখ্যাটোৰ যোগফল লৈছোঁ, অনুপাতত থকা সংখ্যাকেইটাৰ। ইয়াৰ পিছত আমি এইদৰে ভগ্নাংশটো লৈছোঁ 3/4, মানে হীৰকৰ টকাখিনি বুজোৱা সংখ্যাটো লৈছোঁ অনুপাতৰ পৰা 3, আৰু মুঠ আছিল 4, অনুপাতত থকা সংখ্যাকেইটাৰ যোগফল, আৰু সেই যোগফলটো তলত বহুৱাইছোঁ, আৰু মুঠ টকা পূৰণ দি দিছোঁ এই আগৰটোৰ নিচিনাই। তো আমাৰ হাতত কি আহিছে, 15। 60ক 4ৰে হৰণ দিলে আমি 15 পাওঁ, আৰু 3 × 15 কিমান আহিছে, 45 ন। এতিয়া চোৱা, প্ৰীতমে পাব, ইয়াতে আমি 1/4 পূৰণ কৰিছোঁ, কাৰণ প্ৰীতমৰ টকাখিনি বুজোৱা সংখ্যাটো আছিল 1, আৰু মুঠ টকা আছিল 60 টকা, আৰু শেষত কি আহিছে 15 টকা। আমি 60ক 4ৰে 4ৰে হৰণ দিছোঁ, এইটো আহিছে 15। ঠিক আছে, আজিলৈ ইমানেই থাকক। নেক্সট আমি কুৱেশ্যন নম্বৰ 8ৰ পৰা ষ্টাৰ্ট কৰিম।